জয়তে আপোনালোকলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু আমাৰ গাঁৱৰ এনে ভিতৰুৱা এটা অঞ্চলত আপোনালোকে আজি আমাৰ আদিগুৰু শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধ এই চাৰিগৰাকী আমাৰ আদিগুৰু আছিল। সেই চাৰিগৰাকীৰ ভিতৰৰে অনিৰুদ্ধদেৱৰ যিটো সৃষ্টি মায়ামায়া সমাজ, এই মায়ামায়া সমাজৰে আজি এটা অনুষ্ঠান, এয়া হৈছে শৰণ পৰ্ব। শৰণ পৰ্বৰ তাৎপৰ্যখিনি ইতিমধ্যে কৈছে। আচলতে প্ৰকৃতাৰ্থত আজিৰ পৰা তেখেতলোকে ভক্তি মাৰ্গত দীক্ষিত হৈছে। ভক্তিৰ মাৰ্গৰ যোগেদি তেখেতলোকে নিজৰ নিজৰ জীৱনবিলাক সুন্দৰ ৰূপত সজাই তুলিবৰ কাৰণে এটা প্ৰয়াস কৰিছে। ইয়াতে মূল কথাটো হৈছে যে আজি তেওঁলোকে দিনটো উপবাসে থাকি এতিয়া স্নান কৰি আহি তেখেতে গুৰুৰ ওচৰত শৰণাপন্ন হৈছে। গুৰুৱে তেখেতলোকক এটা ঈশ্বৰ প্ৰদত্ত নাম দিব। আজিৰ পৰা তেওঁলোকক সেই নামেৰে জনা যাব। গতিকে তেখেতলোকৰ যি বচন, এই বচনেই আচলতে পৰিচয় হ'ব। আৰু মায়ামায়া সংস্কৃতিক ধৰি ৰাখিবৰ কাৰণে আমাৰ যি তাৎপৰ্যপূৰ্ণ মহত্বপূৰ্ণ যিখন ভাগৱত আছে, সেই ভাগৱতৰ ওচৰলৈ যাব পৰা ক্ষমতাখিনি আজিৰ পৰা তেখেতলোকে লাভ কৰিছে। এইখিনিয়ে মূলতঃ, আৰু আমি আশা ৰাখিম ভৱিষ্যত দিনতো আপোনালোকক লগ পাম, এনেধৰণৰ অনুষ্ঠানবিলাক প্ৰচাৰ কৰি আমাক উপকৃত কৰিব। ধন্যবাদ।